ৰিভাৰখন গৈ থাকে ধুনীয়াকৈ বঢ়িয়া লাগে তাৰপিছত এইটো এটা মানে ৱাটছ টাৱাৰ নিচিনা আছে ইয়াতে অলপ গৈ বহিব পাৰি বহিবানে অকণমান তাত যাওঁ বহিবা চ' এইটো উঠি গ'লে আমি অলপ ওপৰত বহিব পাৰিম চাওঁচোন আমি কি কৰিব পাৰোঁ আগতে এইটোৱেদি আমি উঠি যাম এতিয়া ইয়াতে গৈ পেলাই এইটো মানে অকণমান মানে ৰেষ্ট হাউচৰ নিচিনা আৰু ওপৰত গৈ পেলাই বহিব পাৰি সেইটো ষ্টেপত উঠি গৈ আছোঁ ওপৰৰ পৰা আপোনালোকৰ ভিউটো দেখুৱাম ষ্টেপ পিছল হ'ব পাৰে দেই লাহে লাহে চ' দিছ ইজ দ্য ভিউ ফ্ৰম হিয়াৰ ওপৰৰ পৰা আপোনালোকৰ ভিউটো দেখুৱাইছোঁ দেই এইটো হৈছে আপোনালোকৰ পুখুৰীটো যিটো মানে গৰম পানী উহ বুলি কয় যে এইখন হেংগিং ব্ৰিজখন দিছ ইজ দ্য হেংগিং ব্ৰিজ ইন দ্য লেফ্ট তাৰপিছত ইয়াতে সৰুকৈ পাৰ্ক এখনো বনাইছে এয়া খালি চাবা দেই পিছল হ'ব পাৰে হা यहाँ पे थोड़ा सा पार्क भी बनाया गया है देखिए ये कैसे लोग पार्क में खेल रहे हैं यहाँ पे शीशो है झूलना भी है हाय कुड़िया बहुत ब्यूटीफुल लड़की है चलो चलो कुर्सी में थोड़ा बैठेंगे आराम करेंगे तो ইয়াতে আহি পেলাই আপুনি একদম ধুনীয়াকৈ অকণমান সময় ইয়াতে বহি কথা বতৰা পাতি যাব পাৰে ভাল লাগে প্লেচটো ভাল আহি পেলাই এনেকৈ গছৰ তলত ধুনীয়াকৈ চকীত বহি আছোঁ কি ধুনীয়া জেগা জানো আজি দেখুৱালোঁ মানে এখন হেৰি এইটো গৰম পানীৰ মানে নামবৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাজত যিখন আছে গোলাঘাট টাউনৰ পৰা মাত্ৰ 25 কিলোমিটাৰ ৰঙাজানৰ পৰা 17 কিলোমিটাৰ চ' আমি ৰিজাৰ্ভ ফৰেষ্টৰ মাজে মাজে 39 নং নেশ্যনেল হাইৱেত আহি ইয়াত পালোহি চ' আপোনালোকে এই স্পটটো গোলাঘাটলৈ আহিলে অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টত আহিলে কেতিয়াবা কেটচ কৰিব পাৰে আপুনি যদি এটা দিন খুব ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত কটাওঁ বুলি ভাবে তেতিয়াহ'লে আপুনি নিশ্চয় আৰু মই ভালকৈ নাজানো নিশ্চয় চাগে আপোনাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাজততো ট্ৰেকিং এলাও থাকে গতিকে চাগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন লৈ আমি ভিতৰলৈও যাব পাৰিম সেইটো চাগে কিবা আছে তেনেকুৱা কথা চ' সেইখিনিয়ে কথা আপোনালোকক জনালোঁ চ' আপোনালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ পৰা চাই আছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক যাতে আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন তথ্য সমৃদ্ধ ভিডিঅ'বিলাক এণ্টাৰটেইনমেণ্টেৰে চাই থাকিব পাৰে আপোনালোকক কি দেখুৱাই আনিলোঁ গৰম পানী নহয় জানো গৰম পানী দেখুৱাৰ পিছত এতিয়া আকৌ আমি 39 লৈ পেলাই ডিমাপুৰৰ ৰাস্তাত আহি আছোঁ এতিয়া অকণমান দূৰ গ'লে আমি পাম চিলনি যাম চ' এই হাবিখন প্ৰায় 25-30 কিলোমিটাৰমান মানে লেংথটো আছে আপোনালোকক হাবিখনৰ অকণমান ভিউটো দেখুৱাই দিছোঁ আপোনালোকে চাই লওক মই মানে দেখুৱাই আছোঁ ত' এইখন হৈছে নামবৰ হাবি ওৱান অফ দ্য ৰিজাৰ্ভ ফৰেষ্ট ইন আসাম ইট ইজ নামবৰ যদি আহিলে মানে এনি টাইম ভাল লাগে মানে ইমান গ্ৰীনাৰী ইমান ঠাণ্ডা মানে চবফালে একদম শান্ত খালি আকৌ কেতিয়াবা ইয়াত মাজত আকৌ এলিফেণ্ট ওলাব পাৰে আৰু শুনামতেতো মাজে মাজে ইয়াত কেতিয়াবা ডকাইতো হয় চ' আজিলৈকে বাৰু ডকাইত আমি পোৱা নাই এলিফেণ্টো পোৱা নাই কিন্তু তথাপিও ইট মে হেপেন anywhere anytime so we have to be very careful while driving there are lots of speed breaker amidst zoom kar Quên này sao không? Là đây. Dám lên rồi.
আকৌ আহোঁতেও নহ'লে আমি আহোঁতেও পাব পাৰোঁ ন এতিয়াতো গৈছে বাৰু আকৌ আহোঁতেও যদি পাই যাওঁ আমি হয় নাই কি চিটুৱেশ্যন তাত আমি ফেচ কৰিলোঁ মই যিটো কথা কৈ গৈছিলোঁ সেইটোৱে হ'ল এটা ডাঙৰ এলিফেণ্টৰ সুৰডাল দাঙি পেলাই ৰৈ আছে আগত এখন বাছ আছিলে বুলিহে একদম ৰখালোঁ আমাৰ যিহেতু মানে যাবলগীয়া মানে ইমান কথা নাই আমি চিলনীজানক টাৰ্গেট কৰি গৈ আছিলোঁ কিন্তু আমি নগ'লোগৈ তাৰ পৰাই ঘূৰি দিলোঁ আমি সোনকালে মই বেগ খাইছোঁ সোনকালে তুমি ভয় খাইছিলা নেকি অলপ খাইছিলোঁ বাৰু মই বাৰু ইমান খোৱা নাই কাৰণ মই এইবিলাক পাই থাকোঁতো চিটুৱেশ্যনবিলাক তো তোমাৰতো বয়সটো কম তুমি অলপ ভয় খাবাই ন চ' মই ভাবিলোঁ কি এনেই মানে ৰিস্ক নলওঁ নাযাওঁগৈ কাৰণ আমাৰতো একো যাব লগা নাই এনেই গৈ পেলাই আমি ঘূৰিহে আহিম আৰু ফূৰ্তি কৰিবলৈ গৈছিলোঁ চ' গতিকে ফূৰ্তি কৰিবলৈ গৈ পেলাই বিপদত পৰিবলৈ আমাৰ কি দৰকাৰ গতিকে আমি বেলেগ ক'ৰবাত যাম ইজ নট ডেট চ' উই আৰ বেক ধুনীয়া মিউজিক এটা দি দিম আৰু মজা লাগিব ন जंगल है आधी रात है लगने लगा कुछ सुन रही तेरी खामोशी कुछ कह रही दिल की धड़कन कुछ सुन रही मेरे हर सवाल का तू ही जवाब है तेरे लिए जीना मेरा ये ख्वाब है जिसको तू चाहे